Hello everyone, welcome to my YouTube channel. এইটো ভিডিওত পেজ নাম্বাৰ 229 ৰ কোশ্চেন নাম্বাৰ 4, 5 আৰু 6 ৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। ভিডিওটো ভাল লাগিলে চেনেলটো লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। কোশ্চেন নাম্বাৰ 4, the following picture drawn on the graph paper show lines L1, L2 and L3. ইয়াৰ অৰ্থ গ্ৰাফ পেপাৰত অকা তলৰ চিত্ৰই লাইন L1, L2 আৰু L3 দেখুৱাইছে। Complete the pictures in such a way that they are symmetrical about the given lines. Complete the pictures in such a way অৰ্থাৎ তলৰ দিয়া ছবিসমূহ কমপ্লিট কৰা এনেদৰে যে they are symmetrical about the given lines সিহঁতে এই তলত দিয়া লাইনসমূহ সাপেক্ষে সমমিত হয় বা সিমেট্ৰিক্যাল হয়। অৰ্থাৎ এই প্ৰশ্নটোত কৈছে যে গ্ৰাফ পেপাৰত অকা তলৰ চিত্ৰসমূহত লাইন L1, L2 আৰু L3 দেখুওৱা হৈছে আৰু এই চিত্ৰসমূহ এনেদৰে পুৰা কৰা যাতে এই লাইনসমূহ সাপেক্ষে এই চিত্ৰবিলাক একোটা সিমেট্ৰিক্যাল চিত্ৰ হয়, সিমেট্ৰিক্যাল ফিগাৰ হয় বা সমমিত চিত্ৰ হয়। এতিয়া এটা কৈ এই তিনিওটা চিত্ৰ আমি এনেদৰে পুৰা কৰিম যাতে সিহঁতে সিমেট্ৰিক্যাল হয়। এতিয়া তোমালোকে মন কৰা এই প্ৰথম চিত্ৰটোত লাইন অফ এক্সিস বা লাইন অফ সিমেট্ৰি দিয়া আছে। এইটো হৈছে লাইন অফ সিমেট্ৰি বা সমমিত অক্ষ। এতিয়া এই লাইনটোৰ বাওফালে যেনেকুৱা হ'ব সোঁফালে একে হ'ব লাগিব আৰু মনত ৰাখিবা এই লাইনটোৰ পৰা বাওফালে যিমান দূৰত যিটো পইণ্ট আছে সোঁফালেও একে দূৰত একেদৰে পইণ্ট হ'ব লাগিব। আমি তলৰ পৰা যদি আৰম্ভ কৰোঁ তোমালোকে প্ৰথমে চাই লোৱা এই তলৰ লাইনটো সমমিত অক্ষৰ পৰা অলপ বেকাকে তলৰ ফালে আহিছে। আমিও সোঁফালে বেকাকে তলৰ ফালে লৈ যাব লাগিব। তোমালোকে স্কেল দি এইদৰে জয়েন কৰিবা। তাৰ পিছত চোৱা এইটো অলপ ওপৰৰ ফালে বেকাকে 2 ঘৰ গৈছে। এইটো আমি বেকাকে ওপৰৰ ফালে 2 ঘৰ লৈ যাম। স্কেলটো ভালকে পাতি লৈ আমি এনেকে 2 ঘৰ ওপৰৰ ফালে। তাৰ পিছত এইটো লাইন তোমালোকে চোৱা সমমিতৰ পৰা 1 ঘৰ বাওফালে আৰম্ভ হৈছে। আমিও এইটো ইফালে ইয়াৰ পৰা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা আৰম্ভ কৰি এনেকে যাব। এইটো যেহেতু ইফালে আহিছে সেইটো তলৰ ফালে এনেকে বেকাকে যাব। স্কেলটো পাতি লৈ তোমালোকে এইদৰে জয়েন কৰিবা। ইয়াৰ পিছত এইটো চোৱা 1 ঘৰ বেকাকে ওপৰৰ ফালে গৈছে। এইটো আমি 1 ঘৰ বেকাকে এনেকে ওপৰৰ ফালে লৈ যাব লাগিব। স্কেলটো এনেকে পাতি লৈ আমি 1 ঘৰ ওপৰৰ ফালে লৈ যাম। এই লাইনটো তোমালোকে চোৱা এতিয়া এনেকে সমমিত অক্ষৰ লগত লগ লাগিছে। এইটোও এনেকে সমমিত অক্ষৰ লগত লগ লাগিব। স্কেলটো পাতি লৈ এনেদৰে সংযোগ কৰিবা। এতিয়া তোমালোকে মন কৰা এই লাইনটোৰ সাপেক্ষে বাওফালে যেনেকুৱা চিত্ৰ আছে সোঁফালে একে হৈছে আৰু এই লাইনটোৰ পৰা যিমান দূৰত আছে সেইটো সিমান দূৰতে আছে। দ্বিতীয় চিত্ৰত L2 অৰ্থাৎ এই লাইনডাল হৈছে সমমিত অক্ষ বা লাইন অফ সিমেট্ৰি। তো এইটোৰ সাপেক্ষে আমি সিমেট্ৰিক্যাল ফিগাৰ ৰাখিব লাগিব। অৰ্থাৎ এই লাইনটোৰ বাওফালে যেনেকুৱা আছে সোঁফালে একে হ'ব। এতিয়া তোমালোকে এতিয়া মই ওপৰৰ পৰা আৰম্ভ কৰিছোঁ। ধৰি লোৱা এইটো এই প্ৰথম লাইনটো এনেকে গৈছে, এইটোও এনেকে যাব। অৰ্থাৎ এনেকে তোমালোকে সংযোগ কৰিবা। নেক্সট লাইনটো চাই লোৱা এনেকে গৈছে এই লাইন বৰাবৰ, এইটোও এনেকে আহিব। তাৰপিছত তোমালোকে চোৱা এই লাইনটো সমমিত অক্ষৰ পৰা ইমান দূৰৰ পৰা আৰম্ভ হৈছে। আমিও এইটো ইমান দূৰৰ পৰা আৰম্ভ কৰিম। এইটো ওপৰৰ ফালে এনেকে গৈছে, আমি এইটো সোঁফালে এনেকে সংযোগ কৰিবা, স্কেল দি সংযোগ কৰিবা। তাৰপিছত চোৱা এই লাইনটো মাজেদি এনেকে গৈছে, এইটো ইয়াৰ পৰা স্কেল দি এনেকে সংযোগ কৰিবা। পিছত এই লাইনটো চাই লোৱা সমমিত অক্ষৰ পৰা কিমান দূৰত আছে সেইটো আমি একে দূৰৰ পৰা সংযোগ কৰিম। নেক্সট লাইনটো সমমিত অক্ষৰ পৰা যিমান দূৰত আছে এইটো সিমান দূৰৰ পৰা বাওফালে আহিছে, এইটো সোঁফালে যাব। তাৰপিছত তোমালোকে চোৱা এই লাইনটো আমি তলৰ পৰা ল'ব পাৰোঁ। এইটো সমমিত অক্ষৰ পৰা কিমান দূৰত আছে 2 একক, এইটো ইয়াৰ পৰা 2 একক। তাৰপিছত এনেকে সংযোগ হ'ব, এইটো আমি এনেকে সংযোগ কৰি দিম। নেক্সট চাইড এইটো লাইন, এইটো কেনেকে গৈছে সমমিত অক্ষৰ পৰা 1 একক দূৰৰ পৰা, তো এইফালেও 1 একক দূৰৰ পৰা এনেকে যাব। নেক্সট এইটো
সমমিত অক্ষৰ লগত সংযোগ হৈছে এইটো সংযোগ হ'ব এইফালে এই লাইনটো সমমিত অক্ষৰ যিমান যেনেকৈ আছে সোঁফালে একে আঁকিম তাৰপিছত এইটো লাইন এতিয়া তোমালোকে চাই লোৱা সম্পূৰ্ণৰূপে হৈ গৈছে তোমালোকে এতিয়া মন কৰা এই লাইন অফ সিমেট্ৰিৰ দুয়োফালে একে দূৰত্বত একে ধৰণৰ লাইনবিলাক আছে অৰ্থাৎ সমমিত অক্ষৰ বাওঁফালে যেনেকৈ আছে সোঁফালে একে আছে তৃতীয় চিত্ৰটো আমি একে প্ৰকাৰে আঁকিম ইয়াতে লাইন অফ সিমেট্ৰি হৈছে এইডাল অৰ্থাৎ এই লাইন অফ সিমেট্ৰিৰ দুয়োফালে মনত ৰাখিবা একে দূৰত্বত একেভাৱে আমি লাইন আঁকিব লাগিব এতিয়া আমি ওপৰৰ পৰা যদি আৰম্ভ কৰোঁ চাই লোৱা সমমিত অক্ষৰ বাওঁফালে 2 একক এনেকৈ লাইনটো গৈছে আমি সোঁফালে 2 একক এনেকৈ আঁকিব লাগিব তাৰপিছত চোৱা 2 একৰ পিছত চিধা তলত নামি আহিছে ইফালেও চিধা তলত নামি আহিব তাৰপিছত এই লাইনটো চোৱা এইটো সমমিত অক্ষৰৰ পৰা 1 একক দূৰৰ পৰা বাওঁফালে গৈছে ইয়াতো আমি 1 একক দূৰৰ পৰা সোঁফালে লৈ যাম এই লাইনটো চোৱা 1 একক দূৰত তলৰ ফালে আহিছে 1 একক দূৰত এনেকৈ তলৰ ফালে আহিব এই লাইনটো তোমালোকে চোৱা যে সমমিত অক্ষৰ 1 একক দূৰৰ পৰা 2 একক বাওঁফালে গৈছে এইটোও সমমিত অক্ষৰৰ পৰা 1 একক দূৰৰ পৰা আৰম্ভ কৰিম আৰু 2 একক সোঁফালে যাব নেক্সট আমি যদি এইটো লাইন চাওঁ এইটো আমি সমমিত অক্ষৰৰ পৰা 1 একক দূৰৰ পৰা চিধা বাওঁফালে গৈছে এইটো 1 একক দূৰত চিধা সোঁফালে লৈ যাম তাৰপিছত চাই লোৱা এই দুটা জয়েন হৈছে আমিও এনেকৈ জয়েন কৰি দিম এতিয়া যদি এইটো চাওঁ এইটো 1 একক দূৰৰ পৰা অলপ বেকাকৈ তলত নামি আহিছে এইটোও বেকাকৈ তলৰ ফালে যাব এইটো লাইন তোমালোকে চোৱা এইটো লাইন আমি তলৰ পৰা চাব পাৰোঁ একদম তলৰ লাইনটো সমমিত অক্ষৰৰ পৰা কোণাকুণিকৈ তলৰ ফালে আহিছে এইটো সোঁফালে অলপ বেকাকৈ তলৰ ফালে কৰ্ণৰ দৰে যাব তাৰপিছত চাই লোৱা এইটোৰ লগত এই লাইনটো সংযোগ হৈছে তো এইটো আমি সংযোগ কৰি দিব লাগিব এতিয়া এইটো অঁকা হৈ গৈছে মই স্কেল দি ভালকৈ লাইনবিলাক জয়েন কৰি আছোঁ তোমালোকে মন কৰা স্কেল দি ভালদৰে জয়েন কৰাৰ পিছত এতিয়া চোৱা যে এই লাইন অফ সিমেট্ৰিৰ দুয়োফালে একে চিত্ৰ হৈছে এই তিনিটা চিত্ৰত লাইন অফ সিমেট্ৰি দিয়া আছে আৰু লাইন অফ সিমেট্ৰিৰ এটা সাইডৰ অংশখিনি দিয়া আছে আনটো সাইডৰ অংশ আমি আঁকিছোঁ এতিয়া কেনেদৰে আঁকা হৈছে তোমালোকে এইখিনি গম পাইছা যে লাইন অফ সিমেট্ৰিৰ পৰা দুয়োফালে সমান দূৰত্বত বিন্দুবিলাক হ'ব লাইনবিলাক সমান সমান দূৰত্বেদি যাব যদি বাওঁফালে তলৰ ফালে গৈছে সোঁফালেও তলৰ ফালে যাব বাওঁফালে যিমান দূৰত আছে সোঁফালেও একে দূৰত হ'ব অৰ্থাৎ এইটোৱে ক'ব যোৱা হৈছে যে সমমিত অক্ষৰ পৰা সমান দূৰত্বত লাইনবিলাকো হ'ব পইণ্টবিলাকো হ'ব তোমালোকে এইদৰে আঁকিব চেষ্টা কৰিবা তোমালোকে শুদ্ধকৈ কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 5 ইজ দ্য শেপ shown in the adjacent figure symmetrical about the given line L ইয়াৰ অৰ্থ কাষৰ চিত্ৰৰ যিটো আকৃতি সেই আকৃতিটো সিমেট্ৰিক্যাল হয়নে এল লাইন সাপেক্ষে অৰ্থাৎ এই লাইনটো হৈছে এল লাইন এই লাইনটোৰ সাপেক্ষে দুয়োফালে যিদৰে অংকন কৰা আছে এইটো সিমেট্ৰিক্যাল হয়নে ইফ নট ইজ দেয়াৰ এনি ৱে টু মেক ইট সিমেট্ৰিক্যাল আৰু কৈছে যদি সিমেট্ৰিক্যাল নহয় তেতিয়াহ'লে কোনোবা উপায় আছেনে এইটো সিমেট্ৰিক্যাল কৰিবলৈ অৰ্থাৎ এই প্ৰশ্নটোৰ অৰ্থ এনেধৰণৰ যে কাষৰ চিত্ৰত যি আকৃতিটো আছে তাতে এটা লাইন আছে এইটো হৈছে এল লাইন সাপেক্ষে এইটো সিমেট্ৰিক্যাল হয়নে আৰু যদি নহয় তেতিয়াহ'লে সিমেট্ৰিক্যাল কৰাৰ কিবা উপায় আছেনে তো আমি যদি ইয়াৰ সমাধান কৰোঁ তো আমি এনসার হিসেবে লিখিব লাগিব প্রথম প্রশ্নটো হৈছে এল লাইন সাপেক্ষে সিমেট্ৰিক্যাল হয়নে তো ইয়াৰ এনসার হ'ব নো অর্থাৎ সিমেট্ৰিক্যাল নহয় তাৰপিছত কৈছে যদি নহয় কিবা উপায় আছেনে সিমেট্ৰিক্যাল কৰিবলৈ তো এনসার আছে yes there is way to make
চিমেট্ৰিকেল। তোমালোকে আখৰটো ভালদৰে বুজি নাপাবা, মই তো মুখেৰে কৈয়ে দিছোঁ যে ইয়াৰ আনসাৰ কি হ'ব, এই এল সাপেক্ষে চিত্ৰটো চিমেট্ৰিকেল নহয়। আৰু কি কৈছে, আৰু কিবা উপায় আছেনে চিমেট্ৰিকেল কৰাৰ? উত্তৰ হ'ব ইয়েছ, দেয়াৰ ইজ এ ৱে টু মেক চিমেট্ৰিকেল। আৰু তাত চিমেট্ৰিকেল কৰাৰ উপায় আছে। মই ইয়াতে দুটা উপায় দেখুৱাম চিমেট্ৰিকেল কৰাৰ। প্ৰথম উপায়টো কি, এল লাইনটো একচুৱেলি লাইন অফ চিমেট্ৰি নহয়। তো আমি লাইন অফ চিমেট্ৰি কি হ'ব, তোমালোকে ভালদৰে মন কৰা, লাইন অফ চিমেট্ৰি এনেকৈ ঠিক মাজেদি যাব। মাজেদি যদি আমি অংকন কৰোঁ তেতিয়াহ'লে সেইটো লাইন অফ চিমেট্ৰি হ'ব। এই লাইনটো তোমালোকে মন কৰা লাইন অফ চিমেট্ৰি হয়, কাৰণ এই লাইনটোৰ দুয়োফালে একে ধৰণৰ চিত্ৰ আছে। চাই লোৱা যে এই লাইনটো সাপেক্ষে ইফালে ওপৰৰ ফালে আধা আছে, তলৰ ফালে আধা আছে, একে দূৰত্বত একেদৰে আছে। এই লাইনটোৰ ওপৰৰ ফালে চাই লোৱা এনেদৰে আছে, তলৰ ফালে একে দূৰত্বত এনেকৈ আছে। এই লাইনটো চোৱা, ওপৰৰ ফালে আধা গৈছে, তলৰ ফালে আধা গৈছে। এইটো চাই লোৱা, ওপৰৰ ফালে গৈ একঘৰ বাওঁফালে আহিছে, এইটো তলৰ ফালে গৈ একঘৰ বাওঁফালে আহিছে। অৰ্থাৎ এই লাইনটো হৈছে লাইন অফ চিমেট্ৰি। আৰু এটা উপায় আছে, এইটোক এল লাইন সাপেক্ষেও চিমেট্ৰি কৰিব পাৰি, কিন্তু ইয়াতে অংকন কৰিব লাগিব। যেনে এই লাইনটোৰ পৰা এক একক দূৰত্বত এটা লাইন আছে, আমিও সোঁফালে এক একক দূৰত্বত একেই দীঘল এটা লাইন অংকন কৰিম। তো এইটোৰ দৰে আমি এনেদৰে অংকন কৰিম। তাৰপিছত চোৱা যে এই লাইনটোৰ সোঁফালে 2 একক গৈছে, আমিও বাওঁফালে এনেকৈ 2 একক আঁকিম। এইটো ওপৰতো 2 একক সোঁফালে গৈছে, আমি ওপৰতো এইফালে 2 একক বাওঁফালে আনিম। তাৰপিছত চাই লোৱা যে ইয়াতে গেপ আছে, ইয়াতে কিন্তু গেপ নাই, এনেকৈ ওপৰৰ ফালে গৈছে, আমি এনেকৈ ওপৰৰ ফালে অংকন কৰিম। তাৰপিছত এইটো বাওঁফালে আহিছে, সেইফালে একঘৰ সোঁফালে লৈ যাম। আকৌ যদি ইফালে চাওঁ, এইটো 2 একক দূৰত্বত তলৰ ফালে আহিছে, 2 একক দূৰত্বত এইটো তলৰ ফালে আহিব এনেকৈ। তাৰপিছত এইটো বাওঁফালে আহিছে, এইটো সোঁফালে যাব। এতিয়া চাই লওক মিলিছে। এতিয়া সোঁফালে এইটো লাইন আছে, বাওঁফালে এই লাইনটো নাই। গতিকে আমি বাওঁফালে এটা দীঘল যদি এনেকৈ লাইন আঁকি দিওঁ, এতিয়া তোমালোকে মন কৰা এল লাইন সাপেক্ষে বাওঁফালে যিদৰে চিত্ৰ আছে সোঁফালে একে চিত্ৰ আছে। এতিয়া চাইলে বাওঁফালে এনেকৈ আছে, সোঁফালে এনেকৈ আছে। ইফালে 2 একক, ইফালে 2 একক, তলৰ ফালে 2 একক, ইফালে 2 একক। আকৌ সমান দূৰত্বত এনেকৈ লাইন আছে, ইফালেও লাইন আছে। অৰ্থাৎ এল লাইন সাপেক্ষে বাওঁফালে যি চিত্ৰ আছে সোঁফালেও একে ধৰণৰ চিত্ৰ আছে। বা আমি ক'ব পাৰোঁ এই লাইনটো সাপেক্ষে যদি আমি ইয়াক ভাঁজ কৰোঁ, এই চিত্ৰটো সম্পূৰ্ণৰূপে ইয়াৰ লগত মিলি যাব। গতিকে এইটো দুটা উপায়ত আমি চিমেট্ৰিকেল কৰিছোঁ। প্ৰথম কৰিছিলোঁ যে একো অংকন নকৰাকৈ এডাল লাইনহে আঁকি দিছিলোঁ, সেই লাইনটো সাপেক্ষে চিমেট্ৰিকেল হৈছিল। আৰু এটা উপায় কি, সেই লাইন অংকন নকৰাকৈ যিটো লাইন অলৰেডি আছে তাৰ বাওঁফালে আৰু সোঁফালে সমান দূৰত্বত সমান পদ্ধতিত সমানভাৱে লাইন অংকন কৰি পেলাই চিমেট্ৰিকেল কৰিছোঁ। Question number 6, use a tracing paper to make a symmetrical shape taking the given line L as the line of symmetry. ইয়াৰ অৰ্থ ট্ৰেচিং পেপাৰ ব্যৱহাৰ কৰা এই আকৃতিটোক চিমেট্ৰিকেল কৰিবলৈ এল লাইন সাপেক্ষে। অৰ্থাৎ এই যে লাইনটো আছে এল, এইটো লাইন অফ চিমেট্ৰি বা সমমিত অক্ষ সাপেক্ষে এইটোক ট্ৰেচিং পেপাৰ লৈ পেলাই সমমিত চিত্ৰ বা চিমেট্ৰিকেল ফিগাৰলৈ সলনি কৰিব লাগে। তোমালোকে যদি ট্ৰেচিং পেপাৰৰ সহায়ত কৰা তেতিয়াহ'লে ট্ৰেচিং পেপাৰ লৈ পেলাই ট্ৰেচিং পেপাৰটো 2 ভাঁজ কৰিবা। ভাঁজ কৰা অংশটো ইয়াৰ লগত মিলাবা, মিলাই এটা লাইন আঁকিবা আৰু এই চিত্ৰটো ট্ৰেচিং পেপাৰৰ ওপৰত দেখা পোৱা যাব। গতিকে এইটো যিদৰে আছে ট্ৰেচিং পেপাৰৰ ওপৰত আঁকিবা। তাৰপিছত ট্ৰেচিং পেপাৰটো যেতিয়া তোমালোকে ভাঁজটো খুলি দিবা, চাবা যে ভাঁজৰ একফালে এইটো চিত্ৰ আছে, আনফালে এইটো চিত্ৰই চিমেট্ৰিকেল হিচাপে থাকিব। এতিয়া মই যিহেতু ট্ৰেচিং পেপাৰ ব্যৱহাৰ নকৰোঁ, ট্ৰেচিং পেপাৰত কেনেদৰে হ'ব সেইটো মই আঁকি দেখুৱাই আছোঁ। তোমালোকে মন কৰিবা এই লাইনটোৰ নাম হৈছে এল। এই প্ৰশ্নত কোৱাই আছে এইটো হৈছে লাইন অফ চিমেট্ৰি বা সমমিত অক্ষ। এই লাইনটো সাপেক্ষে আঁকিব লাগিব। আৰু তোমালোকে অলৰেডি গম পাইছাই সমমিত অক্ষৰ দুয়োফালে একে সমান দূৰত্বত বিন্দু হ'ব লাগিব। অৰ্থাৎ ধৰি লোৱা মই যদি
এইটো বিন্দু সমমিতিৰ পৰা যিমান দূৰত হয় ইফালে একেই দূৰত্বত বিন্দু হ'ব তাৰ পিছত এই বিন্দুটো সমমিতি অক্ষৰ পৰা যিমান দূৰত্বত হ'ব হেতু সাইডতো একে দূৰত্বত হ'ব মই যদি জুখি চাও তেতিয়ালে পাম এটো হৈছে 1.4 আছে একে 1.4 দূৰত্বত ইফালেও এটা বিন্দু হ'ব এনেকে এতিয়া বাকি লাইনও একে হ'ব এতিয়া চাই লোৱা মই যদি এনেকে জয়েন কৰি দিও তেতিয়ালে এটলিস্ট এইটো লাইন পাম বাকিখিনি এইটো ইয়াতে টাচ আছে গতিকে এইটো চিটৰ ইয়াতে টাচ থাকিব টাচ এনেকে আৰু এই অংশটো ধুনিয়াকে বেকাকে আহিছে গতিকে ইয়াতেও এনেকে বেকাকে থাকিব অৰ্থাৎ বাওফালে চিত্ৰৰ যিদৰে বেকাকৈ দূৰত গৈছে ফালেও বেকা হৈ দূৰৰ ফালে গুচি যাব যদি কোনবা এটা অংশ সমমিতি অক্ষৰ ওচৰতে আহিছে হেতু ওচৰতে আহিব অৰ্থাৎ মই যদি ভালদৰে ক'ব খুজো যে সমমিতি অক্ষৰ পৰা দুয়োফালে সমান দূৰত্বত বিন্দু এইটো যদি মই বিন্দু ধৰো এইটো যিমান দূৰত ইফালে একে দূৰত্বত থাকিব এইটো যদি বিন্দু ধৰো ইয়াৰ পৰা যিমান দূৰত হ'ব ইফালে একে দূৰত হ'ব এই লাইনটো যিমান দূৰদি বেকা হৈ গৈছে ইফালে একে সমান দূৰদি বেকা হৈ বেলেগ ফালে যাব ডিয়াৰ ষ্টুডেন্টস তোমালোকে গণিত বৰ বুজি পাইছা না নাই কমেন্ট কৰি জনাবা চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা তোমালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিলে মই নতুন ভিডিও তৈয়াৰ কৰিবলৈ উৎসাহ পাম